তই ঘৰত যা ভাত বনাওঁ দুটা আঢ়ৈটামান বজাত আহি যাবি মোক নিবা। ঠিক মই এলেকাৰ গ'লোঁ, 1:30 গ'লোঁ। মই 1:30 যাই বেংকত চালোঁ মানুহ নাই বেংকত। তেওঁ মোটামুটি মই 7টালৈকে তাক মই ৰখছোঁ, বাজাৰতো গেলাক নাই, কিহে কৰলাক। মই ৰখি 7টা বজাত ঘৰত গুচি আহিলোঁ। তাৰপিছত আৰু 7টাৰ পিছতো মানুহৰ খবৰ নাই। ঠিক সেনেকৈ আৰু আহি মই মানুহ মোটামুটি চৰবুক পৰ্যন্ত সম্পূৰ্ণ বিচিলোঁ। তাৰমানে তাৰ পেহীয়েক ঘৰ জেঠীয়েক ঘৰ মানে সম্পূৰ্ণ বিচিছোঁ, তেওঁ আজিলৈকে পোৱা নাই। তাৰমানে সি মোক লগ ধৰিলে বেংকত, অলপ পইচা ওলাম বুলি ক'লাক। তাৰপিছত পইচা অলপ মোৰো অলপ খৰচা লাগে বুলি ক'লাক। আৰু সেই ধৰ মুখত দিয়া কিবা দিয়া সেনেকৈ তেনেকৈ কৈ হেঁতেন মোক প্ৰলোভন কৰি সি লৈ গ'ল। নি কিনে সি ক'লে কি হেৰি কৰ, তই ঘৰত যা ভাত বনাওঁ দুটা আঢ়ৈটামান বজাত আহি যাবি মোক নিবা। ঠিক মই এলেকাৰ গ'লোঁ, 1:30 গ'লোঁ। মই 1:30 যাই বেংকত চালোঁ মানুহ নাই বেংকত। তেওঁ মোটামুটি মই 7টালৈকে তাক মই ৰখছোঁ, বাজাৰতো গেলাক নাই, কিহে কৰলাক। মই ৰখি 7টা বজাত ঘৰত গুচি আহিলোঁ। তাৰপিছত আৰু 7টাৰ পিছতো মানুহৰ খবৰ নাই। ঠিক সেনেকৈ আৰু আহি মই মানুহ মোটামুটি চৰবুক পৰ্যন্ত সম্পূৰ্ণ বিচিলোঁ। তাৰমানে তাৰ পেহীয়েক ঘৰ জেঠীয়েক ঘৰ মানে সম্পূৰ্ণ বিচিছোঁ, তেওঁ আজিলৈকে পোৱা নাই। তাৰপিছত কালি এটা খবৰ পালোঁ কি সি নিজে হেৰি কৈছে তাৰ লগত থকা বুলি কৈছে। আৰু কাৰ লগত? শংকৰ দাসৰ লগত থকা বুলি কৈছে। কোন গাঁৱৰ? হতাবাৰ। শংকৰ দাসে কি কৰে? সি ৱাৰ্ড মেম্বাৰ না কি আছিল, আৰু কিবা কিনি দেওঁ বুলি কৈ এনেকৈ প্ৰলোভন কৰিলে সি নিছে হেৰি কৰলাক। আৰু তাৰপিছত আৰু কিবা ভিডিঅ' কিবা কাম কৰি হ'ব জান পাইছোঁ। তেওঁ সেনেকৈ সি আগৰে পৰা সম্পৰ্ক আছিলে? আগৰ পৰা মানে সেনেকৈ যিটো আছিলোঁ যদি সেনেকৈ নাছিল আৰু যেনিবা মাজৰ পৰা কিবা এটা হেৰি কৰিল আৰু প্ৰলোভন কৰিল লাষ্টত। বেংকৰ পৰা তাৰ লগত গুচি গ'ল? বেংকৰ পৰা। মই তাতে লাগ নাপালোঁ তাক। কি ক'ব? মই সেইটো একো ভবাই নাছিলোঁ। আৰু তে আহিছে হেৰি কৰিছে, বৈছে কামগিলা দেখুৱাইছে, এনেকৈ কৰিবি তেনেকৈ কৰিবি সেনেকৈ হেৰি কৰিছে। ঘৰত অহা যোৱা কৰিছে? মেম্বাৰ হ'লেতো আহিবহে লাগিব, সেনে কথা আগৰ কথা নহয় যেনে এই মাজে মেম্বাৰ হোৱাৰ পিছৰ পৰা আহিছিল আৰু মোৰ ঘৰত। মই 17ত পাতিছিলোঁ বিয়া। তাৰ বয়সত ছোৱালী আছে নেকি? আছে, ল'ৰা এটা আছে। 18 বছৰ হ'ব আৰু ল'ৰাৰ বয়স লগতে আছে যেনিবা। ইথান আৰু মইনো কি ক'ম আৰু সেইখান লোৱাৰ সম্ভৱ নাই, এতিয়া সমাজে ল'বাই নহয়। মই কেনে হিচাপত ল'ম ইথান? যদি ধৰ মাক বাপাকৰ ঘৰত থাকলা হয়, এই 3 বাৰ থাকি আহিল বাপেকক মই নিজে মাতাই লৈ আহিছোঁ, আনি 6 দিন থাকি লগে লগে শিকাই হ'ল মানুহটো। মাক বাপেক আপুনি আৰক্ষী প্ৰশাসনক জনাইছেনে? নাই, জানা নাই। তই ঘৰত যা ভাত বনাওঁ দুটা আঢ়ৈটামান বজাত আহি যাবি মোক নিবা। ঠিক মই এলেকাৰ গ'লোঁ, 1:30 গ'লোঁ। মই 1:30 যাই বেংকত চালোঁ মানুহ নাই বেংকত। তেওঁ মোটামুটি মই 7টালৈকে তাক মই ৰখছোঁ, বাজাৰতো গেলাক নাই, কিহে কৰলাক। মই ৰখি 7টা বজাত ঘৰত গুচি আহিলোঁ। তাৰপিছত আৰু 7টাৰ পিছতো মানুহৰ খবৰ নাই। ঠিক সেনেকৈ আৰু আহি মই মানুহ মোটামুটি চৰবুক পৰ্যন্ত সম্পূৰ্ণ বিচিলোঁ। তাৰমানে তাৰ পেহীয়েক ঘৰ জেঠীয়েক ঘৰ মানে সম্পূৰ্ণ বিচিছোঁ, তেওঁ আজিলৈকে পোৱা নাই। তাৰমানে সি মোক লগ ধৰিলে বেংকত, অলপ পইচা ওলাম বুলি ক'লাক। তাৰপিছত পইচা অলপ মোৰো অলপ খৰচা লাগে বুলি ক'লাক। আৰু সেই ধৰ মুখত দিয়া কিবা দিয়া সেনেকৈ তেনেকৈ কৈ হেঁতেন মোক প্ৰলোভন কৰি সি লৈ গ'ল। নি কিনে সি ক'লে কি হেৰি কৰ, তই ঘৰত যা ভাত বনাওঁ দুটা আঢ়ৈটামান বজাত আহি যাবি মোক নিবা। ঠিক মই এলেকাৰ গ'লোঁ, 1:30 গ'লোঁ। মই 1:30 যাই বেংকত চালোঁ মানুহ নাই বেংকত। তেওঁ মোটামুটি মই 7টালৈকে তাক মই ৰখছোঁ, বাজাৰতো গেলাক নাই, কিহে কৰলাক। মই ৰখি 7টা বজাত ঘৰত গুচি আহিলোঁ। তাৰপিছত আৰু 7টাৰ পিছতো মানুহৰ খবৰ নাই। ঠিক সেনেকৈ আৰু আহি মই মানুহ মোটামুটি চৰবুক পৰ্যন্ত সম্পূৰ্ণ বিচিলোঁ। তাৰমানে তাৰ পেহীয়েক ঘৰ জেঠীয়েক ঘৰ মানে সম্পূৰ্ণ বিচিছোঁ, তেওঁ আজিলৈকে পোৱা নাই। তাৰপিছত কালি এটা খবৰ পালোঁ কি সি নিজে হেৰি কৈছে তাৰ লগত থকা বুলি কৈছে। আৰু কাৰ লগত? শংকৰ দাসৰ লগত থকা বুলি কৈছে। কোন গাঁৱৰ? হতাবাৰ। শংকৰ দাসে কি কৰে? সি ৱাৰ্ড মেম্বাৰ না কি আছিল, আৰু কিবা কিনি দেওঁ বুলি কৈ এনেকৈ প্ৰলোভন কৰিলে সি নিছে হেৰি কৰলাক। আৰু তাৰপিছত আৰু কিবা ভিডিঅ' কিবা কাম কৰি হ'ব জান পাইছোঁ। তেওঁ সেনেকৈ সি আগৰে পৰা সম্পৰ্ক আছিলে? আগৰ পৰা মানে সেনেকৈ যিটো আছিলোঁ যদি সেনেকৈ নাছিল আৰু যেনিবা মাজৰ পৰা কিবা এটা হেৰি কৰিল আৰু প্ৰলোভন কৰিল লাষ্টত। বেংকৰ পৰা তাৰ লগত গুচি গ'ল? বেংকৰ পৰা। মই তাতে লাগ নাপালোঁ তাক। কি ক'ব? মই সেইটো একো ভবাই নাছিলোঁ। আৰু তে আহিছে হেৰি কৰিছে, বৈছে কামগিলা দেখুৱাইছে, এনেকৈ কৰিবি তেনেকৈ কৰিবি সেনেকৈ হেৰি কৰিছে। ঘৰত অহা যোৱা কৰিছে? মেম্বাৰ হ'লেতো আহিবহে লাগিব, সেনে কথা আগৰ কথা নহয় যেনে এই মাজে মেম্বাৰ হোৱাৰ পিছৰ পৰা আহিছিল আৰু মোৰ ঘৰত। মই 17ত পাতিছিলোঁ বিয়া। তাৰ বয়সত। ছোৱালী আছে নেকি? আছে, ল'ৰা এটা আছে। 18 বছৰ হ'ব আৰু ল'ৰাৰ বয়স
লগতে আছে যেনিবা এইখান আৰু মইনো কি ক'ম আৰু সেইখান আৰু লোৱাৰ সম্ভৱ নাই এতিয়া সমাজে ল'বাই নহয় মই কেনে হিচাপত ল'ম এইখান যদি ধৰ মাক বাপাকৰ ঘৰত থাকলা হয় সেই তিনিবাৰ থাকি আহিল বাপেকৰ মই নিজে মাতাই লৈ আহিছোঁ আনি 6 দিন থাকি লগে লগে গাই ফেল মানুহটো এই মাক ঘটনাৰ বাপেক কথা আপুনি আৰক্ষী প্ৰশাসনক জনাইছেনে? নাই জানা নাই